নমস্কাৰ ষ্টুডেণ্টছ, পুনৰবাৰ আছাম জ্ঞান কে মই ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। চ' আজি আমি আলোচনা কৰিব গৈ আছোঁ তোমালোকৰ জিঅ'গ্ৰাফিৰ যিটো নেকি অসমৰ ভূগোল, সেইটো লাষ্ট পাৰ্ট হয়। অ'কে, সেইটো আমি আলোচনা কৰিব গৈ আছোঁ। সম্পূৰ্ণৰূপে তোমালোকে চাই লোৱা, MCQবোৰ চাই লোৱা। কেইটামান ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ। অসম ৰাজ্যখন ইয়াৰ পশ্চিম দিশৰ ঠেক ভূখণ্ডৰ দ্বাৰা সৈতে ভাৰত ভূখণ্ডৰ লগত সংলগ্ন হৈ আছে। এনচাৰ হ'ব আমাৰ পশ্চিমবংগ। অ'কে, অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 2ত চোৱা, অসম ৰাজ্যৰ উত্তৰ দিশে পৰিৱেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখন কোনখন হ'ব? অপশ্যনবোৰ চোৱা, চীন, ভূটান, ম্যানমাৰ। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ভূটান। তাৰপিছত কুৱেশ্যন নম্বৰ 3ত দিয়া আছে, দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখন কোনখন? বাংলাদেশ। অ'কে, বাংলাদেশ হ'ব শুদ্ধ উত্তৰ। 4 নম্বৰ, অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ শতাংশ কিমান? অপশ্যনবোৰ চোৱা, আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, 2.4। অ'কে, 2.4 হৈ যাব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5ত দিয়া আছে, 2011 চনৰ তথ্য মতে অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় শতাংশ লোকে বাস কৰে কি? মানে 85.90। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 6ত কি দিয়া আছে, অসমৰ আটাইতকৈ জনবহুল নগৰী কোনখন? গুৱাহাটী হ'ব আমাৰ শুদ্ধ উত্তৰ, গুৱাহাটী। কুৱেশ্যন নম্বৰ 7ত দিয়া আছে, অসমৰ 6খন দ্বিতীয় শ্ৰেণীৰ নগৰৰ ভিতৰত আটাইতকৈ জনবহুল নগৰখন কোনটো? ধুবুৰী হ'ব শুদ্ধ উত্তৰ, অপশ্যন নম্বৰ এ। অ'কে, অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 8ত দিয়া আছে, 1901 চনত অসমৰ জনসংখ্যা আছিল ভাৰতৰ মুঠ জনসংখ্যাৰ শতাংশ কিমান শতাংশ? 1.38। অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ, চি। কুৱেশ্যন নম্বৰ 9ত চোৱা, 20 শতিকাৰ আৰম্ভণিতে 1901 চনত অসমত জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন? 42 জন হ'ব। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 10ত চোৱা, 2011 চনত অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত জন কিমান জন? 398 জন। অ'কে, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 11ত আমাক কি দিয়া আছে, ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে? কিমান অংশ লোকে? আমাৰ হ'ব 85। অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 12ত চোৱা, 2011 চনৰ তথ্য মতে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত জন কিমান জন? শুদ্ধ উত্তৰ হ'ব 1502 জন। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 13ত দিয়া আছে, বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোকে বসবাস কৰে? কিমান? 11 শতাংশ। অ'কে, অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 14, 2011 চনৰ তথ্য মতে অসমৰ বৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত জন কিমান জন? কিমান জন হ'ব? 545 জন। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 15ত দিয়া আছে, 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা হিচাপে স্বীকৃত জিলাখন কোনখন? সকলোৱে জানে হয়নে? কোনটো হ'ব লাগে? সেইটো নগাঁও হ'ব আমাৰ শুদ্ধ উত্তৰ, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 16ত চোৱা, 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যা জিলা হিচাপে স্বীকৃত কোনটো? অপশ্যন বি হ'ব আমাৰ শুদ্ধ উত্তৰ। অ'কে, ডিমা হাছাও, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 17ত চোৱা, কি দিয়া আছে, 2011 চনৰ তথ্য মতে অসমৰ ভিতৰতে সবাতোকৈ ঘনবসতিপূৰ্ণ জিলা বুলি বিবেচিত কামৰূপ মেট্ৰ' জিলাখনৰ জনসংখ্যাৰ ঘনত্ব হৈছে আমাৰ অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, প্ৰতি বৰ্গ কিলোমিটাৰত কিমান? 2010। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 18ত চোৱা, 2011 চনৰ তথ্য মতে অসমৰ ভিতৰতে সবাতোকৈ হেৰেঙা বসতিপূৰ্ণ জিলা বুলি বিবেচিত ডিমা হাছাও জিলাখনৰ জনসংখ্যাৰ ঘনত্ব হৈছে কিমান? অপশ্যন এ হ'ব প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 44 জন। অ'কে, অসমলৈ আগমন ঘটা প্ৰথমটো জনগোষ্ঠী আছিল কোনটো? অষ্ট্ৰিকসকলে। জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো কোনটো? মিচিং হ'ব। প্ৰথমত থাকিব দ্বিতীয়টো হয় মিচিং হয়, প্ৰথম স্থানত আছে বড়ো। জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো সেইটো বড়োসকল। অ'কে, অলপ আগত কৈছিলোঁ বড়োসকল। কুৱেশ্যন নম্বৰ 22, জেমি নাগা অসমৰ কোন ঠাইত বসতি কৰা দেখা যায়? কোন ঠাইত? ডিমা হাছাও জিলাত। অ'কে, অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 23, অসমত বৰ্তমান বাস কৰা কলিতা, কায়স্থ, ব্ৰাহ্মণ আদি জনজাতীয় জাতিৰ লোকসকল জনগোষ্ঠীৰ কোনটো জনগোষ্ঠীৰ হ'ব? এইবিলাক
সেইবিলাক হ'ব ককেশীয় জনগোষ্ঠী ওকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 24ত কি দিয়া আছে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বসতি বিস্তাৰ কৰি বৈদিক সভ্যতা আৰু সংস্কৃতিৰ ভেটি স্থাপন কৰা জনগোষ্ঠীটো কোনটো হ'ব এইবিলাক গোষ্ঠীবিলাক মনত ৰাখিবা এইবিলাক বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহি থাকে ককেশীয় জনগোষ্ঠী কুৱেশ্যন নম্বৰ 25ত দিয়া আছে প্ৰায় 13 শতিকাৰ আৰম্ভণিতে মহম্মদ বিন বখতিয়াৰ খিলজী কুতুবুদ্দিনৰ সেনাপতি নেতৃত্বত অসমত প্ৰৱেশ কৰা ইছলাম ধৰ্মাৱলী লোকসকল কোন মূলৰ ওকে অপশ্যনবোৰ চাই লয় হিন্দু আৰ্য মূলৰ অপশ্যন এনচাৰ হ'ব হিন্দু আৰ্য মূলৰ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ ওকে কুৱেশ্যন নম্বৰ 26ত চোৱা 1228 খ্ৰীষ্টাব্দত কাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোম অসমলৈ আহিছিল কোনে আহিছিলে এইটো হৈ যাব চুকাফাৰ নেতৃত্বত অপশ্যন বি হ'ব আমাৰ শুদ্ধ উত্তৰ ওকে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ জনসংখ্যাৰ হিচাপত অসমত কোন ধৰ্মাৱলী লোকৰ সংখ্যা আটাইতকৈ বেছি জনসংখ্যাৰ হিচাপত কোনটো ধৰ্ম বেছি হ'ব সেইটো হ'ব আমাৰ হিন্দু ধৰ্ম ওকে অপশ্যন বি হ'ব আমাৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 28 অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মুঠ কেই প্ৰকাৰৰ পথ আছে অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ ভিতৰত 7 প্ৰকাৰৰ ওকে এইটো হ'ব 7 প্ৰকাৰৰ অপশ্যন এ হ'ব আমাৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 29ত চোৱা অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ দায়িত্ব থকা ৰেল মণ্ডলটো ইয়াত ৰেল হ'ব লাগিছিল ওকে ইয়াত বেল মণ্ডল হৈ গ'ল ৰেল মণ্ডলটো ওকে অপশ্যনবোৰ চাই লোৱা এনচাৰ হ'ব বি উত্তৰ পূব সীমান্ত ৰেল মণ্ডল কুৱেশ্যন নম্বৰ 30ত কি দিয়া আছে উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় অৱস্থিত ক'ত আছে উত্তৰ পূব নৰ্থ ইষ্ট ওকে এইটো হ'ব গুৱাহাটী মালিগাঁৱত কুৱেশ্যন নম্বৰ 31 ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশ অসমে জলপথ সৃষ্টি কৰিছে অপশ্যনবোৰ চাই লোৱা শুদ্ধ উত্তৰ হ'ব আমাৰ চি ওকে প্ৰায় 32%। কুৱেশ্যন নম্বৰ 32ত চোৱা ব্ৰহ্মপুত্ৰ নাব্য জলপথটোৰ দৈৰ্ঘ্য কিমান 891 কিলোমিটাৰ মানে 891 কিলোমিটাৰ বৰাকৰ নাব্য জলপথটোৰ দৈৰ্ঘ্য কিমান 121 কিলোমিটাৰ ভাৰত চৰকাৰে 2013 চনত দেশৰ ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া নাব্য জলপথটো বৰাকৰ নাব্য জলপথ ওকে তাৰপিছত 35ত ভাৰত চৰকাৰে 1988 চনত দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া নাব্য জলপথটো ব্ৰহ্মপুত্ৰ নাব্য জলপথ সো আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই আছা যদি ভিডিঅ'টো চাই আছা লাইক কৰি দিয়া আৰু যিসকলে নতুনকৈ চেনেলটোত ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ওকে সো এতিয়া আমি নেক্সট কুৱেশ্যনত যাম কুৱেশ্যন নম্বৰ 36 2009-10 চনৰ তথ্য মতে অসমৰ মাটিকালিৰ শতাংশ মাটিত খেতি কৰা হৈছে কিমান প্ৰায় 35% অপশ্যন বি হ'ব শুদ্ধ উত্তৰ তোমালোকে সেইটো চালে আৰু বেলেগ চাব নালাগে অসমৰ ভূগোলৰ পৰা ওকে MCQৰ বাবে সেইটো চালে যথেষ্ট হ'ব ভাৰতৰ ৰাজ্যিক বন প্ৰতিবেদনৰ 2011 চনৰ তথ্য মতে অসমৰ মুঠ মাটিকালিৰ শতাংশ বনাঞ্চলত আছে কিমান শতাংশ বনাঞ্চল প্ৰায় 34%। কুৱেশ্যন নম্বৰ 38ত কি দিয়া আছে 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ শতাংশ কিমান 2.58% অপশ্যন ডি হ'ব আমাৰ শুদ্ধ উত্তৰ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 39 অসমৰ মুঠ ধান খেতি কৰা মাটিৰ প্ৰায় 70% মাটিত খেতি কৰা হয় কি শালি ধানৰ খেতি কৰা হয় ওকে কুৱেশ্যন নম্বৰ 40ত কি দিয়া আছে উত্তৰ পূৰ্বাঞ্চলৰ ঔদ্যোগিক বিকাশৰ অৰ্থে ভাৰত চৰকাৰে 2007 চনত ঘোষণা কৰা নীতি কোনটো নীতি আছিলে উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি ওকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 41 ভাৰতৰ মুঠ এৰী উৎপাদনৰ অসমৰ উৎপাদন হয় কিমান শতাংশ 65%। ভাৰতবৰ্ষৰ মুঠ মুগা সূতা উৎপাদনৰ অসমে উৎপাদন কৰে কিমান শতাংশ 97%তকৈ অধিক প্ৰায় 99 হয় আৰু হ'ল ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰা ৰাজ্যখন কোনখন অসম জানে অসম নম্বৰ 1 হয় ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ কোনখন জানে ডিগবৈ হয়নে অপশ্যন এ ইম্পৰ্টেণ্ট হয় এইটো আহি যাব পাৰে অসমত বিস্তৃতভাৱে কৰা ধান খেতিবিধ কি শালি ধান কুৱেশ্যন নম্বৰ 46 অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালিৰ আয়তন জিলাখনৰ নাম কি সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ চি কাৰ্বি আংলং ওকে মনত ৰাখিবা অসমৰ চূণশিল থকা ঠাইখনৰ নাম কি দিলাই পাহাৰ কুৱেশ্যন নম্বৰ 48ত কি দি আছে অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে কিমানটা 12টা অপশ্যন এ হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 49ত অসমৰ মাজেদি যোৱা আটাইতকৈ দীৰ্ঘ দূৰত্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি সেইটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ
কুৱেশ্যন নম্বৰ 50 দিয়া আছে অসমৰ সৰ্বপ্ৰথম কেতিয়া ৰেল সেৱা আৰম্ভ হৈছিল 1884 চনত অসমত সৰ্বপ্ৰথম কেতিয়া জাহাজ চলিবলৈ লয় কিমান চনত হৈছে 1849 চনত ব্ৰহ্মপুত্ৰৰ ওকে সো আজি আমি ক্লাছটো ইমানতে সামৰিছোঁ সো সকলোৱে ভিডিঅ'টো লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা লগৰবোৰলৈ সো সকলোকে আজি ধন্যবাদ